ৰাজ্যজুৰি বন্য হস্তীৰ তাণ্ডৱ অব্যাহত আছে আৰু মই এই মুহূৰ্তত দেৰগাঁৱত উপস্থিত আছো। দেৰগাঁৱৰ বাদুলিপাৰ চাহ বাগিচাত এই মুহূৰ্তত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই এইসকল জনতা মই দেখুৱাইছো যে নিশাৰ পৰা এনেদৰে আতংকিত হৈ আছে আৰু এই বাদুলিপাৰ চাহ বাগিচাত 40টাৰো অধিক বন্য হস্তীয়ে ইতিমধ্যে আশ্ৰয় গ্ৰহণ কৰিছে আৰু নিশা দুটাকৈ ঘৰ এই বাদুলিপাৰ চাহ বাগিচা অঞ্চলৰ দুটাকৈ ঘৰ ইতিমধ্যে ভাঙি তহিলং কৰিছে। বন বিভাগৰ বিষয়াও এই মুহূৰ্তত আছে আৰু মই কিছু আঁতৰত দেখোন এখন জংঘল মই দেখুৱাইছো। চাহ বাগিচাৰ মাজৰ এখন জংঘল, সেই জংঘলতে 40টাৰো অধিক হাতীয়ে এই মুহূৰ্তত আশ্ৰয় গ্ৰহণ কৰি আছে আৰু আতংকময় পৰিৱেশ। আৰু এটা ঘৰৰ ইতিমধ্যে এই বছৰৰ ধান যি তেওঁলোকে পকা ধান চপাইছিলে, সেই পকা ধান ইতিমধ্যে খাই সৰ্বস্ব শেষ কৰিছে বন্য হস্তীয়ে। মই কথা পাতি আপোনাৰ ওচৰলৈ আহিছো। আপোনালোক নিশাৰ পৰা যিহেতু এই সংলাপ আপোনালোকে আহিছে, দেখিছে, কি গম পাইছে গোটেই কথা কওকচোন। নিশাৰ পৰা মানে যোৱা কালি পৰহিৰ পৰা ইতিমধ্যে হাতীজাক ওলাই আহিছে। আমি হাতীজাকক ইতিমধ্যে খেদিবৰ কাৰণে যোজা চলাই আছো। যোৱাকালি পুৱা 5টা বজাৰ পৰা আমি লাগি গোটেই ৰাতিটো আকৌ মানে লগতে থাকি হাতী খেদি ৰাতি হাইৱে পাৰ হৈ আহিলে। হাইৱে পাৰ হৈ অহাৰ পাছত ইতিমধ্যে এই অঞ্চলতে মানে সিহঁতৰ কিছু নিৰিবিলি জেগাত আশ্ৰয় লৈ আছে। ৰাতি 2-এটা ঘৰ ভাঙিছে, নভঙা নহয় কাৰণ ধৰক তেওঁলোকক খাবলৈও পোৱা নাই। ধান খাইছে বুলি গম পাইছো। ধান ইতিমধ্যে পথাৰত শেষ হৈছে, চপাই থোৱা ধান খাইছে। কিন্তু ইতিমধ্যে আমি হাতী খেদিবৰ কাৰণে অব্যাহত ৰাখিছো। আমি ৰাতি দিন একেকাৰ কৰি হাতী খেদাৰ ব্যৱস্থা কৰি আছো। হাতী লৈ যাব ক'লে আমি ইতিমধ্যে আকৌ নামবৰৰ পৰা আহিছে সিহঁতি, আকৌ নামবৰলৈকে পুনৰ বেক কৰিবৰ কাৰণে আমি 40টাৰো অধিক হাতী আছে। 40-45টা মানে হাতী আছে। নিশ্চয়কৈ 40টাৰো অধিক হাতী এই অঞ্চলত আছে। নামবৰৰ পৰা এই হাতীসমূহ আহিছিলে আৰু যোৱা নিশা বাদুলিপাৰত কেইবাটাও ঘৰ ইতিমধ্যে তেওঁলোকে এই হাতীয়ে ভাঙি তহিলং কৰিছে আৰু এই মুহূৰ্তত এই হাতীয়ে বাদুলিপাৰ চাহ বাগানত তেওঁলোকে আশ্ৰয়, সেই হাতীখিনিয়ে 40টাৰো অধিক হাতীয়ে ইতিমধ্যে আশ্ৰয় গ্ৰহণ কৰিছে। মই আকৌবাৰ দেখুৱাইছো এইসকল লোক এনেদৰে আচলতে নিশাৰ পৰা এনেদৰে এই বাদুলিপাৰ চাহ বাগানৰ আশে পাশে তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে, যিহেতু তেওঁলোক অতি সংকটত আছে, যিহেতু যিকোনো মুহূৰ্ততে বন্য হস্তীয়ে আক্ৰমণ কৰিব পাৰে। আৰু মই পুনৰবাৰ জনাইছো ইতিমধ্যে এই অঞ্চলত দুটাকৈ বাসগৃহ ইতিমধ্যে নিশাৰ ভাগত হাতীয়ে ভাঙিছে আৰু পকা ধান ইতিমধ্যে চপাই থোৱা যে আঘোণৰ পথাৰৰ পকা ধান ইতিমধ্যে খাই তহিলং কৰিছে হাতী। আৰু সেই 40টাৰো অধিক হাতীক ইতিমধ্যে খেদিবৰ বাবে তৎপৰ ব্যৱস্থা গ্ৰহণ কৰিছে দেৰগাঁও বন বিভাগে।